অসমৰ মহিলাসকলৰ বাবে আৰু এটা ভাল খবৰ লৈ আহিছোঁ। কেন্দ্ৰীয় চৰকাৰে ফ্ৰী চিলাই মেচিন দি আছে। যিসকল যোগ্য ব্যক্তি সিহঁতে পাব চৰকাৰৰ ফালৰ পৰা ফ্ৰী চিলাই মেচিন। তো তাৰ কাৰণে আপোনালোকে আবেদন কৰিব লাগিব। এখন এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰিব লাগিব। এই ফৰ্মখন ক'ত পাব আৰু কেনেকৈ ফিল আপ কৰিব, ক'ত জমা দিব, সবিশেষ ক'ম। তো তাৰ কাৰণে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আৰু শেষলৈ চাব। তো প্ৰথমতে চাই লওঁ আহক যোজনাটোৰ বিষয়ে। ফ্ৰী চিভিং মেচিন আণ্ডাৰ আছাম গভৰ্ণমেণ্ট স্কিম 2024 চৰকাৰী আঁচনিৰ অধীনত বিনামূলীয়া চিলাই মেচিন। তো চাব পাৰি যে কেন্দ্ৰীয় চৰকাৰৰ নতুন আঁচনিৰ অধীনত শিক্ষাগত অৰ্হতা নিৰ্বিশেষে ইয়াত সবিশেষ দিছে স্কিমৰ বিষয়ে। তাৰপিছত এই আঁচনিৰ সুবিধা কোনে লাভ কৰিব পাৰিব। তো ইয়াত দিছে এই আঁচনিৰ অধীনত সকলো পটভূমিৰ ভাৰতীয় মহিলাই চিলাই মেচিনৰ বাবে আবেদন কৰিব পাৰিব। মুঠ 50,000 নিবনুৱা মহিলাই লাভ কৰিব চিলাই মেচিন সম্পূৰ্ণ বিনামূলীয়াকৈ। কোনে আবেদন কৰিব পাৰিব সেইটো বুজি পাইছে। তো এতিয়া আহিলে আবেদন প্ৰক্ৰিয়া। তো আবেদন প্ৰক্ৰিয়াটো কেনেকুৱা ধৰণৰ হ'ব। এই আঁচনিৰ বাবে আবেদন কৰিবলৈ আপোনাৰ অফলাইন আবেদন পত্ৰ জমা দিব লাগিব। তো এটা লিংক দিয়া হ'ব, তলত দিয়া লিংকৰ পৰা আবেদন পত্ৰখন ডাউনলোড কৰক। তো প্ৰথমতে আপুনি ডাউনলোড কৰি ল'ব লাগিব। লিংকটো এইটো পৰ্টেলৰ তলত আছে। তো মই পৰ্টেলৰ লিংকটো এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দিম। তাত গৈ ক্লিক কৰি আপুনি এইটো পেজলৈ গুচি আহিব। তাৰপিছত আপুনি তলত যোনটো ক্লিক হিয়াৰ টু ডাউনলোড দ্য এপ্লিকেশ্যন ফৰ্ম পাব, তাত ক্লিক কৰিলে আপুনি পাই যাব। প্ৰথমতে আপোনাৰ যিখন এপ্লিকেশ্যন ফৰ্ম হয় সেইখন আপুনি প্ৰিণ্ট কৰি উলিয়াব। তাৰপিছত আপোনাৰ ডিটেইলছখিনি ফিল আপ কৰিব লাগিব। ভালকৈ আপোনাৰ এপ্লিকেশ্যন ফৰ্মখনত দিব লাগিব। ফৰ্মখনৰ ওপৰত পাছপোৰ্ট চাইজ ফটো লগাব। তাৰপিছত আপুনি তলত ছিগনেচাৰ কৰিব লাগিব। পোষ্ট যোগে আপুনি এপ্লিকেশ্যন ফৰ্মখন পঠিয়াই দিব লাগিব। যিকেইটা নথিপত্ৰ আছে কি আপোনাৰ জমা দিব লাগিব সেইকেইটাই চাই দিছোঁ। প্ৰথমতে দিছে বয়সৰ প্ৰমাণ, যেনে জন্মৰ প্ৰমাণ পত্ৰ, বাৰ্থ চাৰ্টিফিকেট হ'লেও হ'ব। তাৰপিছত আপোনাৰ পেন কাৰ্ডতো ডেট অফ বাৰ্থ থাকে, তো সেইটো দিলেও হৈ যাব। বা HSLCৰ এডমিট যদি আছে সেইটো আপুনি দিব পাৰে। তাৰপিছত ইয়াত আহিছে স্থায়ী বাসস্থানৰ প্ৰমাণ। তো পাৰ্মানেণ্ট ৰেচিডেঞ্চৰ প্ৰমাণ এটা দিব লাগিব। জাষ্ট আপুনি ইয়াৰ স্থায়ী বাসিন্দা হয় সেইটোৰ প্ৰমাণ এটা দিব লাগিব। মাহিলী আয়ৰ প্ৰমাণ পত্ৰ। তো মাহিলী আয়ৰ প্ৰমাণ পত্ৰৰ বাবে আপুনি হয়তো তেহচিলদাৰ হ'ব লাগিব মিনিমাম, বা আপুনি চাৰ্কুলৰ পৰা উলিয়াই ল'ব এখন ইনকাম চাৰ্টিফিকেট। তাৰপিছত আহিছে জাতিৰ প্ৰমাণ পত্ৰ যদি আছে, তো উপলব্ধ হ'লে জাতিৰ প্ৰমাণ পত্ৰ দি দিব। তাৰপিছত আবেদনকাৰীৰ পাছপোৰ্ট আকাৰৰ 2 কপি ফটো, দুয়োখনতে স্বস্বাক্ষৰ। তো 2খন ফটো দিব লাগিব আপোনাৰ, দুয়োখনতে নিজৰ চহী কৰি দিব লাগিব। প্ৰাৰ্থীৰ বাবে নিৰ্বাচন প্ৰক্ৰিয়া। তো কেনেকৈ নিৰ্বাচন হ'ব সেইটো। যোগ্য প্ৰাৰ্থীৰ আবেদন পত্ৰ সম্পূৰ্ণৰূপে পৰীক্ষা কৰাৰ পিছত প্ৰতিজন আবেদনকাৰীয়ে ঘৰলৈ নিজ নিজ ব্লক, পঞ্চায়ত বা পৌৰসভাৰ জৰিয়তে বিনামূলীয়া চিলাই মেচিন প্ৰেৰণ কৰা হ'ব। তো হয়তো আপোনালোকক ব্লকৰ জৰিয়তে বা পঞ্চায়তৰ জৰিয়তে বা পৌৰসভাৰ জৰিয়তে আপোনালোকৰ যি চিলাই মেচিন আপোনালোকে পাব সেইটো আপোনালোকলৈ দি দিয়া হ'ব। তো ফৰ্মখন ক'ত জমা দিব আপুনি। ফৰ্মখন আপুনি আপোনাৰ হয়তো ব্লকত জমা দিব পাৰে, নতুবা আপুনি আপোনাৰ পঞ্চায়ততো জমা দিব পাৰে। সেইটোকে সুধি ল'ব। কোনো জেগাত পঞ্চায়তত জমা লৈ আছে, কোনো জেগাত ব্লকত জমা লৈ আছে। তো সেইটো আপুনি সুধি আপুনি জমা দিব। তো ইয়াত এটা অপশ্যন দেখা পাইছে ক্লিক হিয়াৰ টু ডাউনলোড দ্য এপ্লিকেশ্যন ফৰ্ম। তো ইয়াত ক্লিক কৰিলে আপোনাৰ এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড হৈ আহিব। তো এতিয়া মই কওঁ এপ্লিকেশ্যন ফৰ্মখন আপুনি কেনেকৈ ফিল আপ কৰিব। যাব এপ্লিকেশ্যন ফৰ্ম ফৰ ফ্ৰী ছাপ্লাই অফ চিভিং মেচিন। তো প্ৰথমতে ইয়াত চাব পাৰিছে নেম অফ দ্য এপ্লিকেণ্ট। তো ইয়াত আপোনাৰ নামটো দি দিব। তাৰপিছত আপোনাৰ জেণ্ডাৰটো দিব, মেল নে ফিমেল সেইটো আপুনি লিখি দিব। তাৰপিছত কমপ্লিট এড্ৰেছটো ইয়াত ধুনীয়াকৈ লিখি দিব। লিখি দিয়াৰ পিছত ইয়াত ডেট অফ বাৰ্থ অৰ এজ, হয়তো আপোনাৰ বয়সটো দিব পাৰে, নতুবা আপোনাৰ ডেটটো দিব পাৰে। তাৰপিছত আপোনাৰ কাষ্টটো আপুনি লিখি দিব। ইয়াত OBC হয়, SC হয়, ST হয়, যিটো হয় সেইটো আপুনি লিখি দিব। তাৰপিছত আণ্ডাৰ হোৱাট ৰিজন দ্য চিভিং মেচিন ৰিকুৱেষ্টেড, কি কাৰণে আপোনাৰ চিলাই মেচিনটো লাগে বা আপুনি আবেদন কৰিছে। 1 নম্বৰ যদি দুখীয়া হয় সেইটো কাৰণে প'ৰ, বা ডেষ্টিটিউট উইডো, তো যদি আপুনি বিধৱা হয় তেনে ক্ষেত্ৰত সেইটো আপুনি দি দিব। ডিজাৰ্টেড ৱাইফ, ছেপাৰেটেড যদি হৈ গৈছে, বা 4 নম্বৰ আছে হেণ্ডিকেপ, যদি আপুনি বিকলাংগ হয় তেনে ক্ষেত্ৰত। তো এনুৱেল ইনকামটো আপুনি ইয়াত লিখি দিব যে আপোনাৰ কিমান ইনকাম হয় বছৰি, সেইটো দি দিব। তাৰপিছত ইজ চিভিং মেচিন ৱাজ ৰিচিভড প্ৰিভিয়াছলি, যদি আপুনি ইয়াৰ আগতো চিলাই মেচিন যদি পাইছিলে তেনে ক্ষেত্ৰত ইয়াত লিখি দিব য়েছ, আৰু যদি নাই পোৱা তেনে ক্ষেত্ৰত নো লিখি দিব। তাৰপিছত যে ফ্ৰম হোম দ্য ছুইচিং ৱাজ ট্ৰেইনড, তো আপুনি চিলাই ক'ৰ পৰা শিকিলে, তো সেইটো আপুনি লিখি দিব। আৰু এটা কথা কৈ থওঁ যে যদি আপুনি চিলাই মেচিন শিকিছে, য'ৰ পৰা শিকিছে সেই দোকানৰ পৰা এখন প্ৰমাণ পত্ৰ আপুনি লিখি তাত দোকানৰ চিল আৰু অ'নাৰৰ ছিগনেচাৰটো দি বা ট্ৰেইনাৰৰ ছিগনেচাৰটো দি সেই কাগজখনো লগত গাঁঠি দিব। তো সেইটো আপুনি লিখি দিব যে ক'ৰ পৰা আপুনি শিকিছে। তাৰপিছত ইয়াত আহিছে পাছপোৰ্ট ফটো ইনক্লুজ অৰ নট, যদি আপুনি পাছপোৰ্ট ফটো লগত দিছে তেনে ক্ষেত্ৰত য়েছ দি দিব, যদি নাই দিয়া তেনে ক্ষেত্ৰত নো দি দিব। আৰু যিহেতু আপোনাৰ পাছপোৰ্ট চাইজ ফটো দিবই লাগিব সেইকাৰণে আপুনি য়েছ দি দিব। আৰু দি দিয়াৰ পিছত ইয়াত আহিছে ছিগনেচাৰ অফ দ্য এপ্লিকেণ্ট, তো ইয়াত আপোনাৰ ছিগনেচাৰটো কৰি দিব। আকৌ ইয়াত দি দিছে, চাব পাৰে যিকেইটা ডকুমেণ্টছ বা যিকেইটা চাৰ্টিফিকেট লাগে সেইকেইটা দিব দিছে। ইনকাম চাৰ্টিফিকেট, তো তেহচিলদাৰৰ লাগিব, তাৰপিছত
প্ৰুফ এজ প্ৰুফ লাগিব আৰু যদি হেণ্ডিকেপ হয় তেনে ক্ষেত্ৰত মেডিকেল চাৰ্টিফিকেট লাগিব যদি বিধৱা হয় তেনে ক্ষেত্ৰত চাৰ্টিফিকেট লাগিব বা কমিউনিটি চাৰ্টিফিকেটটো আপুনি দিব যে কাষ্ট চাৰ্টিফিকেটটো ঠিক তেনেদৰে আপুনি প্ৰুফ অফ নয়িং টেইলৰিং যোনখন দোকানৰ পৰা শিকিলে টেইলৰিং সেইটো দিব লাগিব আৰু পাছপৰ্ট চাইজ ফটো দিব লাগিব তো মই লিংকটো ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ আপুনি গৈ ক্লিক কৰি ফৰ্মখন ডাউনলোড কৰি প্ৰিণ্ট কৰি আপুনি ফিল আপ কৰি ছাবমিট কৰি দিব তো আশা কৰোঁ ভিডিঅ'টো ভাল লাগিল আৰু ইনফৰ্মেটিভ লাগিল এনেকুৱা আৰু ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু যদি ভিডিঅ'টো ভাল লাগিল প্লিজ লাইক কৰি দিব আৰু আপোনাৰ বন্ধু বান্ধৱী সকলোৰে লগত শ্বেয়াৰ কৰি দিব ধন্যবাদ জয় আই অসম